ৰাজ্যত ক্ৰমান্বয়ে কোৰ্চ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। অসমত ক্ৰমান্বয়ে কোৰ্চ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পাইছে। যিমানে সময় পাৰ হৈ গৈ আছে সিমানে যুৱ সমাজৰ মাজত বেছিকৈ কোৰ্চ আসক্তি বৃদ্ধি হৈছে। সময় থাকোঁতে অসমবাসী তথা অভিভাৱকসকল সচেতন হ'বলৈ লাগিব, যাতে নিজৰ সন্তানৰ লগতে নিজৰ অঞ্চলৰ সন্তানবোৰকো কোৰ্চৰ পৰা দূৰত ৰাখিবলৈ পাৰি। এই সম্পৰ্কত বৰপেটা জিলাৰ সৰভোগৰ সচেতন নাগৰিকৰ কিছু মন্তব্য শুনো আহক। কিন্তু আপোনালোকে কোৱাৰ পিছত আৰু বিভিন্ন মানুহৰ পৰা গম পালোঁ যে সৰ্বগত অলপ বিক্ৰী হৈছে। মই নতুন প্ৰজন্ম তথা যুৱক ভাই ভনীসকলক মই ৰিকুৱেষ্ট জনাইছোঁ আৰু আমি চেম্বাৰ অফ কমাৰ্চৰ অন্তৰ্গত সকলো দোকানীক অনুৰোধ কৰিছোঁ, তেওঁলোকে প্ৰপাৰ যিটো কামত লাগে সেই হিচাপে ব্যৱহাৰ কৰে, যাতে এইটো ড্ৰাগছ হিচাপে ব্যৱহাৰ নহয়। মানুহ যুৱকসকলৰ নতুন অহা জীৱনত যাতে জীৱনটো ধ্বংস নহয়, প্ৰজন্ম ধ্বংস নহয় বা সুস্থ শান্তিভাৱে সকলে বসবাস কৰি লেখাপঢ়া উন্নতি কৰি বৰ্ণগৰখনো উন্নতি কৰিব পাৰে তথা অসমখন তথা ভাৰতবৰ্ষখন উন্নতি কৰিব নিজৰ ভৱিষ্যত জীৱনৰ কাৰণে চিন্তা কৰি এই সব সেৱনৰ পৰা অলপ আঁতৰত থকা আমি সকলো যুৱ প্ৰজন্মক মই চেম্বাৰ অফ কমাৰ্চৰ পৰা অনুৰোধ জনাইছোঁ। ব্যৱস্থা আমি প্ৰথম আপোনালোকে প্ৰশ্ন কৰাৰ কাৰণে আমি আমাৰ দোকানীসকলক অনুৰোধ জনাইছোঁ, তেওঁলোকে যেন অন্যায়ভাৱে বিক্ৰী নকৰে, লিগেলি তাৰ যিটো ব্যৱহাৰ হয় তাৰ বাবে নজৰ ৰাখিব, কিন্তু যাতে মানে অপ্ৰাপ্তবয়স্ক বা বিনা কামত। সৰভোগৰ পৰা চহিজুল আলীৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।